নমস্কাৰ দৰ্শকসকল, বিশ্বৰ লগতে দেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ চাই থাকক। প্ৰথমটো খবৰ, নতুন ৰূপ পাব ডক্টৰ ভূপেন হাজৰিকা সম্বন্ধ তীৰ্থই। পৰিচালনাৰ বাবে চৰকাৰে গঠন কৰিব কমিটি। পিছৰটো খবৰ, পুনৰ বৃদ্ধি পালে কণীৰ দাম। প্ৰতি প্লেট কণীত ৩০ টকাকৈ বৃদ্ধি পালে ২২০ টকীয়া কণীৰ প্লেটৰ দাম হ'লগৈ ২৫০ টকাৰ পৰা ২৬০ টকালৈ। পিছৰটো খবৰ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্য। ইথানল মিহলি পেট্ৰল ব্যৱহাৰ কৰিলে কিছুমান বাহনত ইন্ধনৰ মাইলেজ ৩ৰ পৰা ৪% হ্ৰাস পাব পাৰে। পিছৰটো খবৰ, চলি থকা ২০২৬ চনৰ ফিফা বিশ্বকাপৰ খবৰ। কোৱাৰ্টাৰ ফাইনেলৰ সকলো খেল সম্পূৰ্ণ হৈছে। অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত স্পেনে বেলজিয়ামক ২-১ গ'লত পৰাস্ত কৰিছে আৰু ইংলেণ্ডে নৰৱেক ২-১ গ'লত পৰাস্ত কৰিছে আৰু আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক ৩-১ গ'লত পৰাস্ত কৰিছে। পিছৰটো খবৰ, ডনাল্ড ট্ৰাম্পে আমেৰিকা আৰু ইৰাণৰ যুদ্ধ শেষ হ'ল বুলি কৈ এক সপ্তাহৰ পাছত আকৌ ইৰাণৰ ওপৰত আক্ৰমণ চলালে আমেৰিকাই। তাৰ পাছতে পুনৰ হৰমুজ প্ৰণালী বন্ধ কৰিলে ইৰাণে। মধ্যপ্ৰাচ্যৰ যুদ্ধই আকৌ ভয়ংকৰ ৰূপ ল'ব। ইয়াৰ ফলত বিশ্বৰ বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি হ'ব পাৰে আৰু ইৰাণেও শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাক দিলে শেষ সকিয়নি। হৰমুজ প্ৰণালীত নিয়ম ভংগ কৰিলেই ভয়ংকৰ হ'ব পৰিণতি। পিছৰটো খবৰ, বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনাইছে, সাৱধান হওক অসমবাসী। আগন্তুক ৩ দিনলৈ অসমত হ'ব মুষলধাৰ বৰষুণ। ১৫ জুলাইলৈ অসমত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। জিলাই জিলাই বিজুলী ঢেৰেকণি সহ বজ্ৰপাতৰো সম্ভাৱনা। পিছৰটো খবৰ, অসম আৰক্ষীয়ে ড্ৰাগছ জালিয়াতি আৰু অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে গোটেই অসমজুৰি কটকটীয়া অভিযান অব্যাহত ৰাখিছে। এই বিশেষ অভিযানসমূহৰ লক্ষ্য হৈছে অপৰাধীক উৎখাত কৰি সমাজত শান্তিপূৰ্ণ আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰা। অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলাই অহা অভিযানৰ কেইটামান উল্লেখযোগ্য দিশ। ড্ৰাগছ বিৰুদ্ধে অভিযান। ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষী সষ্টম হৈ পৰিছে। ড্ৰাগছমুক্ত অসম গঢ়াৰ বাবে অসম চৰকাৰ আৰু আৰক্ষীয়ে অহৰহ প্ৰচেষ্টা চলাইছে। জাল নোট আৰু বিত্তীয় প্ৰবঞ্চনা। জাল নোট চক্ৰ আৰু অনলাইন ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধেও আৰক্ষীয়ে তীব্ৰ অভিযান চলাই বহু অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। অবৈধ সুৰা বিৰোধী অভিযান। বিভিন্ন জিলাত অবৈধ বিলাতী সুৰা জব্দ কৰি সৰবৰাহকাৰীক আটক কৰা হৈছে। অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ। অপৰাধমূলক কাৰ্য, চুৰি আৰু সমাজ বিৰোধী মন্তব্য প্ৰকাশ কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ CID আৰু স্থানীয় আৰক্ষীয়ে মাৰাথন অভিযান চলাই আছে। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম।